ডিয়াৰ ষ্টুডেণ্টছ, আজি লৈ আছোঁ অন্যতম এটা ভিডিঅ' আৰু এই ভিডিঅ'টো ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হয়। তোমালোকে ইতিমধ্যে দেখা পাই আছা যে ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈ আছে। আজি হৈ যোৱা হাফ ইয়াৰলি এক্সামৰ কুৱেশ্যন পেপাৰখন মই ছল্ভ কৰিম। ইংৰাজীৰ প্ৰশ্ন কাকতখন মই অলৰেডি ভিডিঅ'টোৰ আৰম্ভণিৰ আগতে প্ৰশ্ন কাকতখন সমাধান কৰিছোঁ। জাষ্ট এতিয়া তোমালোকক মই দেখাইহে দিম। চোৱা তোমালোকে 1 নম্বৰ প্ৰশ্নটো, 1 নম্বৰ যিটো প্ৰশ্ন আছিল ইয়াৰে অপশ্যন 4টা আছিল। 4টাৰ ভিতৰত এ নম্বৰ যিটো অপশ্যন এইটো হ'ব আমাৰ শুদ্ধ উত্তৰ। 1 নম্বৰ প্ৰশ্নৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ এ। গতিকে এটো হৈছে আমাৰ কি ইয়াৰ শুদ্ধ উত্তৰ। তাৰপিছত আমি 2 নম্বৰটো চাম। 2 নম্বৰটো আছে যিটো কুৱেশ্যন, ইয়াৰে 2 নম্বৰ কুৱেশ্যনৰ শুদ্ধ অপশ্যনটো হ'ব শুদ্ধ উত্তৰটো অপশ্যন নম্বৰ ডি। নেক্সট ইয়াৰ পিছত আছে 3 নম্বৰ। 3 নম্বৰ যিটো কুৱেশ্যন আছে ইয়াৰ শুদ্ধ উত্তৰটো আমি পাম অপশ্যন নম্বৰ চি। গতিকে 3 নম্বৰ যিটো কুৱেশ্যন আছে ইয়াৰ শুদ্ধ উত্তৰটো আছে অপশ্যন নম্বৰ চি। ইয়াৰ পিছত আছে কুৱেশ্যন নম্বৰ 4। কুৱেশ্যন নম্বৰ 4 যিটো কুৱেশ্যন ইয়াৰে সঠিক উত্তৰটো হৈছে আমাৰ অপশ্যন নম্বৰ চি। আৰু ইয়াৰ পিছত কুৱেশ্যন আছে আমাৰ কুৱেশ্যন নম্বৰ 5। 5ৰ কুৱেশ্যনৰ শুদ্ধ উত্তৰটো পাম আমি অপশ্যন নম্বৰ এ। আৰু পৰৱৰ্তী কুৱেশ্যনটো হৈছে 6। 6 নম্বৰ কুৱেশ্যনৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন নম্বৰ চি। ইয়াৰ পিছত আমি চাম 7 নম্বৰ কুৱেশ্যন। 7 নম্বৰ কুৱেশ্যনৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন নম্বৰ চি। চিটো হ'ব আমাৰ শুদ্ধ উত্তৰ। আৰু ইয়াৰ পিছত আছে কুৱেশ্যন নম্বৰ 8। 8 নম্বৰ কুৱেশ্যনৰ শুদ্ধ উত্তৰটো হৈছে আমাৰ অপশ্যন চি। মই ভিডিঅ'টোৰ আৰম্ভণিতে কৈছোঁ যে এইবোৰ কুৱেশ্যন মই ভিডিঅ'টোৰ আৰম্ভণি কৰাৰ আগতে অৰ্থাৎ ভিডিঅ'টো বনোৱাৰ আগতে মই কুৱেশ্যনসমূহ কি কৰিছোঁ ছল্ভ কৰিছোঁ। গতিকে জাষ্ট এতিয়াহে তোমালোকক মই দেখাই দি আছোঁ। নেক্সট কুৱেশ্যন নম্বৰ চোৱা 9। 9 নম্বৰ কুৱেশ্যন যিটো আছে ইয়াৰে শুদ্ধ উত্তৰটো আমি বিচাৰি পাম অপশ্যন নম্বৰ বি। তোমালোকে দেখা পাইছা ইতিমধ্যে মই চব ৰাইট চিন মাৰি থৈছোঁ। যিটো তোমাৰ কি হৈছে শুদ্ধ উত্তৰ তাতে মই অপশ্যনত ৰাইট চিন মাৰিছোঁ। নেক্সট তাৰপিছত 10 নম্বৰ যিটো কুৱেশ্যন ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি। 11 যিটো কুৱেশ্যন আছে ইয়াৰ শুদ্ধ উত্তৰটো পাম আমি অপশ্যন নম্বৰ চি। আৰু ইয়াৰ পিছত যিটো প্ৰশ্ন আছে কুৱেশ্যন নম্বৰ 12। এই 12ৰ যিটো কুৱেশ্যন ইয়াৰ শুদ্ধ উত্তৰটো আমি অপশ্যন নম্বৰ বিতহে পাম। তাৰপিছত আছে আমাৰ অপশ্যন নম্বৰ তোমাৰ কি কয় অপশ্যন চি হ'ব কুৱেশ্যন নম্বৰ 13। কুৱেশ্যন নম্বৰ 13ৰ প্ৰশ্নটো আমি পাম অপশ্যন নম্বৰ চিত। আৰু কুৱেশ্যন নম্বৰ 14ৰ কুৱেশ্যনৰ এনচাৰটো পাম আমি কুৱেশ্যন নম্বৰ 14ৰ এনচাৰটো পাম আমি অপশ্যন বিত ৰেছপন্সিবল গাৰ্ল। ইয়াৰ পৰৱৰ্তী যিটো কুৱেশ্যন আছে আমি এইটো প্ৰশ্নৰ উত্তৰটো পাম আমি অপশ্যন নম্বৰ চিত। নেক্সট ইয়াৰ পিছত যিটো কুৱেশ্যন আছে 16 নম্বৰটোৰ প্ৰশ্ন পাম আমি 16 নম্বৰ যিটো প্ৰশ্ন আছে এই প্ৰশ্নটোৰ উত্তৰ পাম আমি অপশ্যন নম্বৰ চি। তাৰপিছত 17 নম্বৰ কুৱেশ্যনটোৰ এনচাৰ পাম আমি অপশ্যন নম্বৰ বিত। 18 নম্বৰ যিটো কুৱেশ্যন আছে এই 18 নম্বৰ কুৱেশ্যনৰ অপশ্যন পাম আমি এনচাৰটো বি নম্বৰ অপশ্যনত। ডিয়াৰ ষ্টুডেণ্টছ, আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাবা আৰু এই ভিডিঅ'টোৰ দ্বাৰা তোমালোকে গম পাবা কাৰ কেইটা ভুল হৈছে নে শুদ্ধ হৈছে। নেক্সট চোৱা কুৱেশ্যন নম্বৰ 19। কুৱেশ্যন নম্বৰ 19ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ। তাৰপিছত কুৱেশ্যন নম্বৰ 20 চোৱা 20 নম্বৰ কুৱেশ্যনৰ শুদ্ধ উত্তৰটো পাম আমি অপশ্যন নম্বৰ চি। আৰু 21 নম্বৰ যিটো কুৱেশ্যন আছে ইয়াৰে শুদ্ধ উত্তৰটো পাম আমি অপশ্যন নম্বৰ বি। তাৰপিছত কুৱেশ্যন যিটো আছে আমাৰ কুৱেশ্যন নম্বৰ 22ৰ কুৱেশ্যনৰ এনচাৰটো পাম আমি অপশ্যন নম্বৰ এ। এই এটো হৈছে আমাৰ 22ৰ কুৱেশ্যনৰ এনচাৰ।
নেক্সট পৰৱৰ্তী যিটো কুৱেশ্যন আছে 23 নম্বৰ কুৱেশ্যন 23 নম্বৰ কুৱেশ্যনৰ এনসাৰটো পাম আমি অপশ্যন নম্বৰ এ ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে 24 কুৱেশ্যনৰ শুদ্ধ উত্তৰটো পাম আমি অপশ্যন নম্বৰ সি 24 যিটো কুৱেশ্যন আছে আমাৰ 24 কুৱেশ্যনৰ শুদ্ধ উত্তৰটো পাম আমি অপশ্যন নম্বৰ সি ইয়াৰ নেক্সট যিটো কুৱেশ্যন আছে 25ৰ কুৱেশ্যনৰ এনসাৰটো পাম আমি অপশ্যন নম্বৰ ডি আৰু 26 নম্বৰ কুৱেশ্যনটোৰ এনসাৰ পাম আমি অপশ্যন নম্বৰ সি 26 নম্বৰ যিটো কুৱেশ্যন আমাৰ এইটো দিছে আমাৰ এ লেটাৰ টু গড যিটো লেসন আছে তাৰে পৰা দিছে আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ সি নেক্সট যিটো কুৱেশ্যন আছে 27 ইয়াৰে শুদ্ধ উত্তৰটো পাম আমি অপশ্যন নম্বৰ এ ব্ৰাইট শুদ্ধ উত্তৰটো হৈছে ব্ৰাইট অপশ্যন নম্বৰ এ নেক্সট কুৱেশ্যন আছে 28 যিটো কুৱেশ্যন আছে 28ৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো পাম আমি অপশ্যন নম্বৰ এ অপশ্যন নম্বৰ এটো হৈছে আমাৰ এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ 29 কুৱেশ্যন ইয়াৰ শুদ্ধ উত্তৰটো পাম আমি অপশ্যন নম্বৰ বি আৰু নেক্সট যিটো কুৱেশ্যন আছে 30 ইয়াৰ শুদ্ধ উত্তৰটো পাম আমি অপশ্যন নম্বৰ ডি পৰৱৰ্তী কুৱেশ্যন চাও আমি 31 নম্বৰ কুৱেশ্যন চোৱা we have only days minutes to spare ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি অপশ্যন নম্বৰ ডি তে আমি ইয়াৰ শুদ্ধ উত্তৰটো পাম ইয়াৰ পিছৰ যিটো প্ৰশ্ন আছে এইটো হৈছে 32 ইয়াৰ শুদ্ধ উত্তৰটো পাম আমি অপশ্যন নম্বৰ সি অপশ্যন নম্বৰ সি টো হৈছে আমাৰ শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে 33 প্ৰশ্নটোৰ শুদ্ধ উত্তৰ পাম আমি অপশ্যন নম্বৰ সি ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে 34 কুৱেশ্যনৰ শুদ্ধ উত্তৰটো পাম আমি ডি অপশ্যন নম্বৰ ডি তে শুদ্ধ উত্তৰটো পাম 35 কুৱেশ্যন ইয়াৰ শুদ্ধ উত্তৰটো পাম আমি ডি অপশ্যন নম্বৰ ডি অপশ্যন নম্বৰ ডি তে প্ৰশ্নটোৰ উত্তৰ পাম মেণ্ডেলাছ কাণ্ট্ৰি ইজ ৰিচ ইন ক'ত আছিল চহকী বুলি কৈছিল হিলছ এণ্ড ৰিভাৰ্ছ পাহাৰীয়া আৰু পাহাৰবোৰ আৰু কি নদীবোৰ নেক্সট কুৱেশ্যন আছিল 36ৰ প্ৰশ্নটোৰ উত্তৰ আমি পাম অপশ্যন নম্বৰ বি 37ৰ প্ৰশ্নটোৰ উত্তৰ পাম আমি অপশ্যন নম্বৰ বি টাইগাৰ ইন এ ফৰেষ্ট 38 প্ৰশ্নৰ উত্তৰটো পাম আমি অপশ্যন নম্বৰ এ কৰ্ণাটকা অপশ্যন নম্বৰ এ কৰ্ণাটকা ইয়াৰে পিছৰ যিটো প্ৰশ্ন আছিল 39ৰ প্ৰশ্নৰ উত্তৰটো পাম আমি অপশ্যন নম্বৰ ডি অপশ্যন নম্বৰ ডি তে পাম আমি কি প্ৰশ্নটোৰ শুদ্ধ উত্তৰ নেক্সট পৰৱৰ্তী কুৱেশ্যনটো হৈছে 40 প্ৰশ্নটোৰ উত্তৰ পাম আমি অপশ্যন বি টো হৈছে আমাৰ এই কুৱেশ্যনৰ শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন আছে 41ৰ অপশ্যনটো পাম আমি শুদ্ধ উত্তৰটো পাম আমি অপশ্যন নম্বৰ ডি অপশ্যন নম্বৰ ডি তে পাম ইয়াৰ শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন হৈছে 42 কুৱেশ্যনৰ শুদ্ধ উত্তৰটো পাম আমি কুৱেশ্যন নম্বৰ 42ৰ শুদ্ধ উত্তৰটো পাম আমি অপশ্যন নম্বৰ এ কডাগু হৈছে অপশ্যন নম্বৰ এ এইটো হৈছে আমাৰ শুদ্ধ উত্তৰ নেক্সট লাষ্ট আৰু 3টা কুৱেশ্যন আছে চোৱা 43 নম্বৰ কুৱেশ্যনটোৰ এনসাৰ পাম আমি অপশ্যন নম্বৰ এ 43 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো পাম আমি অপশ্যন নম্বৰ এ আৰু পৰৱৰ্তী যিটো কুৱেশ্যন আছে 44 কুৱেশ্যনৰ শুদ্ধ উত্তৰটো পাম আমি অপশ্যন নম্বৰ ডি অপশ্যন নম্বৰ ডি টো হ'ব আমাৰ শুদ্ধ উত্তৰ নেক্সট ইয়াৰ পিছৰ যিটো কুৱেশ্যন আছে লাষ্ট MCQ কুৱেশ্যন এইটো হৈছে কি 45ৰ কুৱেশ্যনৰ এনসাৰটো পাম আমি অপশ্যন নম্বৰ এ গতিকে ডিয়াৰ ষ্টুডেণ্টছ আশা কৰিছোঁ তোমালোকে কাৰ কেইটা ভুল হৈছে নে শুদ্ধ হৈছে তোমালোকে এই ভিডিঅ'টোৰ দ্বাৰা এই ভিডিঅ'টোত আজি মাত্ৰ MCQ খিনি আলোচনা কৰিলোঁ পৰৱৰ্তী বিষয়ত আমি পিছৰ যিখিনি বাকি থকা কুৱেশ্যন আছে সেইখিনি আলোচনা কৰিম ডিয়াৰ ষ্টুডেণ্টছ ভিডিঅ'টো চাই থকাৰ বাবে তোমালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ